নমস্কাৰ মই অলপ আলোচনা কৰিম ই ৰিস্কাৰ বিষয় ভিডিঅ'টো আশা কৰিছো আপোনালোকে চাব নিশ্চয় ভাল লাগিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বৰপেটা ডিস্ট্ৰিক্টৰ এসপি ছাৰ আৰু ডিসি ছাৰক লৈ আজিৰ ভিডিঅ'টো বনাইছো আৰু আমাৰ এমবিআই ছাৰ সকলৰ ওপৰত আপোনালোকে ই ৰিস্কা যে বন্ধ কৰিম বুলি কৈ আছে মেন হাৱাই উঠিব নোৱাৰিব মেন হাৱাই যদি ই ৰিস্কা উঠে আপোনালোকে এটা জৰিমনা ভৰিব 10000 বা 20000 5000 এনেকুৱা এটা ই ৰিস্কাৰ জৰিমনা ভৰিব আপোনালোকে এটা কাম নকৰে কিয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈ দিছো ডাইৰেক্ট আপোনালোকে ই ৰিস্কা যিবিলাক কোম্পানী আছে বা এজেন্সি আছে ডিলাৰ আছে আপোনালোকে হেবিলাক বন্ধ কৰক আগতে হেবিলাক যদি আপোনালোকে বন্ধ কৰে অটোমেটিক যেবিলাক সাধাৰণ ৰাইজ আছে বা জনতা আছে সেই সকল মানুহে ই ৰিস্কা কিনিব নোৱাৰিব যেতে ভাবিব তেখেতসকলে কোম্পানী বন্ধ এজেন্সি বন্ধ ডিলাৰ বন্ধ তেনেহলে আমি কৰ পৰা কিনিম আপোনালোকে ইফালে কোম্পানী এজেন্সি ডিলাৰ বিলাক খুলি দিছে ইফালে সাধাৰণ জনতাই গাড়ী বিলাক কিনি আছে এতে আপোনালোকে মেন হাৱাই উঠিলে ফাইন কৰিব এটো কেনেকুৱা ধৰণৰ কথা ডাইৰেক্ট আপোনালোকে বন্ধ কৰি দিয়ক আৰু মই এটা অনুৰোধ কৰিছো যিসকল আমাৰ ই ৰিস্কা ভাইসকল আছে ভিডিঅ'টো আশা কৰিছো আপোনালোকে চাব চাইকিনি ভিডিঅ'টো শেয়াৰ কৰিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ বৰপেটা ডিস্ট্ৰিক্টৰ এসপি ছাৰ ডিসি ছাৰ আৰু আমাৰ এমবিআই ছাৰ সকলক মই অনুৰোধ কৰিছো ভিডিঅ'টো আপোনালোকে চাই বিবেক বিবেচনা কৰিব বুলি ধন্যবাদ জয় আই অসম।